নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম। ইতিমধ্যে আমি আজি হৈ যোৱা গ্ৰেড 4 ইণ্টাৰভিউৰ এটা ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আনিছিলোঁ আৰু বোথ শিফ্টত বিভিন্নজনে যিহেতু আমাক যোগাযোগ কৰি আছে, পুনৰ এটা ভিডিঅ' আপোনালোকলৈ লৈ আনিছোঁ যিসমূহ প্ৰশ্ন আমাক বহুতে জনাইছে আৰু ITI সন্দৰ্ভতো বহুতে কৈ আছে যে টেকনিক্যাল পোষ্টৰ আজি গৈছিলে নাই প্ৰাৰ্থী, আজি টেকনিক্যাল ITI কৰা প্ৰাৰ্থীকো মতা হৈছিলে আৰু তেওঁলোককো সুধিছে প্ৰশ্ন। সকলো ডিটেইলছ আপোনালোকে এই ভিডিঅ'টোত লাভ কৰিব, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব। প্ৰথমতে এগৰাকীয়ে জনাইছে যে নিজৰ পাৰ্চনেল কথা সুধিছে আৰু দেউতাকে কি কৰে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে আৰু অলপ ITI বেছড কুৱেশ্যন সুধিছে। বিশেষকৈ মটৰ কি হয়, ফ্লেমিঙৰ বাওঁহতীয়া নিয়ম কি হয়, ফ্লেমিং নামৰ যিগৰাকী বিজ্ঞানী আছিল। গতিকে এনেকুৱা টেকনিক্যাল কিছু প্ৰশ্ন সুধিছে আৰু অন্য এগৰাকী প্ৰাৰ্থীয়ে জনাইছে যে তেখেতক নিজৰ নাম আৰু ঘৰ ক'ত হয় এইবিলাক সুধিছে আৰু 4th গ্ৰেড কৰি তেওঁ কি কৰিব, কি তেওঁৰ জীৱনত পৰিৱৰ্তন হ'ব, কি লাভ হ'ব, তেওঁৰ কেনেকুৱা ধৰণৰ কিয়নো কৰিব বিচাৰিছে, একচুৱেলি সেইটো কথা জানিব বিচাৰিছে। আৰু CM অফ দিল্লী সুধিছে, বৰ্তমান CM অফ দিল্লী হৈছে ৰেখা গুপ্তা। এটা প্ৰশ্ন কৰিছে যে ৱৰ্ল্ড লাৰ্জেষ্ট লেক কি হয়, গতিকে ছাৰ্ফেচ এৰিয়া হিচাপত কাস্পিয়ান চি হয় ৱৰ্ল্ডছ লাৰ্জেষ্ট লেক। আৰু আগৰ ভিডিঅ'টোত মই আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি যাৰ নাম কৈছিলোঁ সেইটো একচুৱেলি ভুল হয়, বৰ্তমান তৰংগ গগৈ হৈ আছে। গতিকে আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট কোন বুলি সুধিলে আপোনালোকে তৰংগ গগৈৰ কথা ক'ব, যিহেতু হবি যদি কোনোবাই ক্ৰিকেট কৈছে তেতিয়া ক্ৰিকেটৰ ওপৰত প্ৰশ্ন কৰিছে বুলি আমি জানিব পাৰিছোঁ। অন্য এগৰাকী প্ৰাৰ্থীক সুধিছে যে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ দুইটা বোৰ্ড একে হয়নে, একেখন বোৰ্ডে অনুষ্ঠিত কৰিছেনে এইটো সুধিছে আৰু ঘৰ ক'ত সুধিছে, এইবিলাক সুধিছে। যিহেতু SLRCয়ে পাতি আছে দুইটা পৰীক্ষা, গতিকে ষ্টেট লেভেল ৰিক্ৰুইট কমিশ্যনে পাতি আছে, একেখন বোৰ্ডেই হয়। অন্য এগৰাকী প্ৰাৰ্থীক নাম, ঠিকনা, বয়স এইখিনি সুধি লৈছে। তাৰপিছত শিৱসাগৰ জিলাৰ কেইখনমান নদী নাম সুধিছে, দিখৌ, দিচাং, দৰিকা, দিলিহি, এইবিলাক নৈ আছে বহুতো শিৱসাগৰ জিলাত, নামদাং। গতিকে এইবিলাক নদীৰ নাম আপোনালোকে ক'ব যিসকল শিৱসাগৰ আছে। যাদৱ পায়েং কোন, তেখেতৰ বিষয়ে সুধিছে। আমি সকলোৱে জানো যে ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি যাক কোৱা হয় যাদৱ পায়েং, আৰু তেখেতে এখন অৰণ্যৰ সৃষ্টি কৰিছে যাক মলাই কাঠনি বুলি কোৱা হয়। গতিকে অৰণ্য মানৱ যাদৱ পায়েং, যি পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছে আৰু বহুতো বাহিৰৰ বিশ্ববিদ্যালয়ে তেখেতক ডক্টৰেট ডিগ্ৰীও অনাৰী ডক্টৰেট দিছে। আৰু প্ৰশ্ন কৰিছে তুমি কি কৰা, অসমৰ দুজন খেলুৱৈ নাম আৰু তেওঁলোকে কি খেলে। আপোনালোকে বহুত ক'ব পাৰে, অসমৰ খেলুৱৈ বহুত আছে। এতিয়া ক্ৰিকেটত ৰিয়ান পৰাগৰ কথা ক'ব পাৰে, এথলেটিক্সত দৌৰত হিমা দাস, বক্সিঙত লাভলীনা বৰগোহাঁই, বেডমিণ্টনত দীপাংকৰ ভট্টাচাৰ্য, দৌৰত পুনৰ ভোগেশ্বৰ বৰুৱাৰ কথা ক'ব পাৰে। ঠিক সেইদৰে বক্সিঙত শিৱ থাপা, অংকুশিতা বড়ো, আৰ্চাৰীত জয়ন্ত তালুকদাৰ, এইসকলৰ নাম আপোনালোকে ক'ব পাৰে। গুৱাহাটী বিমানবন্দৰটোৰ নাম সুধিছে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ তেখেতৰ নামতেই আছে। এইখিনিতে আপোনালোকে আৰু এটা কথা মনত ৰাখিব, আজি কেইদিনমানৰ আগত অসম কেবিনেটে ডিব্ৰুগড়ৰ যিটো এয়াৰপৰ্ট সেইটো তাৰ নাম ডক্টৰ ভূপেন হাজৰিকা এয়াৰপৰ্ট হিচাপে নামাংকিত কৰিছে। গতিকে এইটো আপোনালোকক কিন্তু প্ৰশ্ন সুধিব পাৰে। আৰু গোপীনাথ বৰদলৈ কোন হয় এইটো প্ৰশ্ন তেখেতে যেতিয়া সেই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ বুলি কৈছিলে তেতিয়া তেওঁক সুধিছে। গোপীনাথ বৰদলৈ আছিলে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আৰু তেতিয়া প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিলে স্বাধীনতাৰ আগত। স্বাধীনতাৰ পিছত তেওঁ প্ৰথমজন মুখ্যমন্ত্ৰী হয় অসমৰ আৰু ভাৰত ৰত্ন বঁটা লাভ কৰাও প্ৰথমগৰাকী অসমীয়া। আৰু এটা প্ৰশ্ন সুধিছে যে ভাৰতৰ ৰাজ্য কেইখন আৰু ডাঙৰখন আৰু সৰুখন ৰাজ্যৰ নাম সুধিছে। ভাৰতত বৰ্তমান 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে আৰু ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে ৰাজস্থান আৰু সৰু ৰাজ্যখনৰ নাম হৈছে গোৱা। আৰু এটা প্ৰশ্ন কৰিছে যে অসমৰ জিলা কেইখন, বৰ্তমান কেইখন আৰু আগতে কেইখন আছিলে। এইটো সময় সাপেক্ষে বেলেগ বেলেগ হ'ব, যিহেতু বৰ্তমান 35খন, কিন্তু তামোলপুৰক জিলা হিচাপে বাদ দিয়া হৈছিল, পুনৰ স্বীকৃতি দিয়া হয়। গতিকে যদি লেটেষ্ট সোধে তেনেহ'লে 34খন আছিলে, পুনৰ 35খন কৰা হ'ল। অন্য এটা উল্লেখযোগ্য প্ৰশ্ন সুধিছে যে গোপীনাথ বৰদলৈ পোৱা সন্মান আৰু কেতিয়া পাইছিলে। 1999 চনত মৰণোত্তৰভাৱে গোপীনাথ বৰদলৈদেৱে ভাৰত ৰত্ন বঁটা লাভ কৰিছিলে। তেওঁৱেই প্ৰথম অসমীয়া হৈ ভাৰত ৰত্ন বঁটা লাভ কৰা আৰু দ্বিতীয়গৰাকী অসমীয়া হৈছে ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকা।
তেখেতে 2019 চনত মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটাৰে সন্মানিত হৈছিল। আৰু এটা দৰকাৰী প্ৰশ্ন সুধিছে যে হেমপ্ৰভা চুতীয়া কোন আৰু তেওঁ কি বঁটা লাভ কৰিছিল। হেমপ্ৰভা চুতীয়া হৈছে এগৰাকী বয়ন শিল্পী। তেখেতে তাঁতৰ কাপোৰত যথেষ্ট দৰকাৰী আৰ্ট কৰে। বিশেষকৈ তেওঁ নামঘোষা ভাগৱতৰ শ্লোকসমূহ তেখেতে তাতে উলিয়াই কাপোৰত উলিয়াই। গতিকে তেখেতৰ এই কলাৰ বাবে 2022 চনত গভৰ্ণমেণ্ট অৱ আছামে অসম গৌৰৱ বঁটা আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা 2023 চনত তেখেতে পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল। এইকেইটাই হৈছে উল্লেখযোগ্য প্ৰশ্ন। অন্য এগৰাকী প্ৰাৰ্থীয়ে আমাক দিয়া প্ৰশ্নসমূহ আছিল এনেকুৱা: ক'ত ঘৰ সুধিছে, ঘৰত কোন কোন আছে সুধিছে, দেউতাকে কি কৰে। এইবিলাক আপোনালোকে নিজৰ ঘৰ অনুযায়ী ক'ব। আৰু প্ৰাৰ্থীগৰাকীয়ে কি কৰে এতিয়া সেইটো সুধিছে। আৰু তেখেতে কাপোৰ চিলাওঁ বুলি কোৱাত কাপোৰ চিলোৱাৰ বিষয়ে কিছুমান প্ৰশ্ন সুধিছে। মই আপোনালোকক কৈছিলোঁ আপোনালোকে যি প্ৰশ্ন কৰে তাৰ ৰেফাৰেঞ্চতে কিছুমান ওপৰিঞ্চি প্ৰশ্ন সুধি থাকিব। আৰু অসমৰ 2খন ইউনিভাৰ্চিটিৰ নাম সুধিছে। বিশ্ববিদ্যালয় বহুত আছে, আপোনালোকে ক'লেই হ'ব। ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, যিকোনো আপোনালোকে নাম ক'ব। আছাম গভৰ্ণমেণ্টৰ কেইটামান বিভাগৰ নাম সুধিছে। আপোনালোকে বেলেগ বিভাগৰ নাম ক'লেই হ'ব। জলসম্পদ হওক বা বিত্ত বিভাগ হওক, এনেকুৱা যিমানবিলাক বিভাগ আছে, যিহেতু গ্ৰেড 4 চাকৰিসমূহ বেলেগ বিভাগত হয়। মেলেৰিয়া বিভাগ আছে, ভূমি সংৰক্ষণ বিভাগ আছে, বহুত বিভাগ আছে। গতিকে এইবিলাকে আপোনালোকে বেলেগ বিভাগ ডিপাৰ্টমেণ্ট যিমানবিলাক আমি আগৰ ভিডিঅ'ত দপ্তৰসমূহ আলোচনা কৰিছিলোঁ, মন্ত্ৰীসমূহৰ যিটো ভিডিঅ' দিছিলোঁ, বেলেগ দপ্তৰৰ নামসমূহ আপোনালোকে শুনিছিলে। ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক, গতিকে সেইবিলাকে আৰু ডিপাৰ্টমেণ্ট। আৰু জলজ উদ্ভিদ দুটাৰ নাম সুধিছে, মেটেকা, পদুম, ভেট, আপোনালোকে যিকোনো নাম ক'লেই হ'ব। মেটেকাৰ পৰা খাৰ প্ৰস্তুত কৰিব পাৰিনে? আপোনালোকে পাৰি বুলি ক'ব, বহুতে কৰিছে খাৰ প্ৰস্তুত। আৰু মেটেকাই GI টেগো লাভ কৰিছে। মই GI টেগখিনি আপোনালোকক দি দিম বাৰু ভিডিঅ' এটাত, কিহে GI টেগ লাভ কৰিছে। তাৰ ওপৰতো কিন্তু প্ৰশ্ন হ'ব পাৰে। যদিওবা আজি নাই সোধা, পৰৱৰ্তী সময়ত কিন্তু প্ৰশ্ন সুধি দিব পাৰে। অসমত সাৰ প্ৰস্তুত কৰা কোম্পানী আছেনে, ক'ত আছে, কি নাম? খাৰ নহয়, একচুৱেলি সাৰ হয়। মেটেকাৰ পৰা সাৰ বুলিয়ে সুধিছে, এইটো তেখেতে ভুলকৈ জনাইছে। সাৰ প্ৰস্তুত কৰা নামৰূপত কৰা হয় আৰু ইয়াৰ নামটো হৈছে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড, BVFCL। আকৌ কৈ দিছোঁ, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড বুলি কোৱা হয়। আৰু আগতে হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড বুলি কোৱা হৈছিলে। গতিকে নতুনকৈ নাম ইয়াৰ দিয়া হৈছে, নামৰূপত আছে। আৰু এটা দৰকাৰী প্ৰশ্ন কৰিছে যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন কি হয়, ইয়াত কিহৰ ওপৰত গুৰুত্ব দিয়া হয়। আপোনালোকে জানে যে ৰাষ্ট্ৰসংঘৰ এটা উল্লেখযোগ্য অংগ হৈছে দ্য ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। বিশেষকৈ ইয়াত কি কৰা হয়, ইণ্টাৰনেশ্যনেল পাব্লিক হেল্থ ইছ্যু কিছুমান আৰু কিছুমান ইমাৰ্জেঞ্চিত কিছুমান পদক্ষেপ লোৱা হয়। যেনেকৈ এতিয়া COVID-19 হৈ গৈছিলে, কিছুমান ষ্টেপ লোৱা হৈছে। গতিকে সমগ্ৰ বিশ্বৰ ক্ষেত্ৰত যদি কিবা মহামাৰী আহে বা সমগ্ৰ ইণ্টাৰনেশ্যনেলি যাতে পাব্লিক হেল্থটো এটা সুস্থ বাতাবৰণৰ মাজে থাকে, গতিকে তাৰ ওপৰত কিছুমান পদক্ষেপ লৈ থকা হয়, যাৰ হেডকোৱাৰ্টাৰ হৈছে জেনেভা, ছুইজাৰলেণ্ড। আৰু 6টাকৈ ইয়াৰ ৰিজনেল অফিচ আছে আৰু 150টা ইয়াৰ ফিল্ড অফিচ আছে বিশ্বজুৰি। গতিকে এইখিনি আপোনালোকে ক'ব। আৰু ইয়াত কি গুৰুত্ব দিয়া হয়, সেই বিশেষ সময়ত ইমাৰ্জেঞ্চি জৰুৰীকালীন অৱস্থাত আন্তৰ্জাতিকভাৱে ৰাজহুৱা স্বাস্থ্যৰ কিছুমান ইছ্যুৰ ওপৰত গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হয়। আৰু এটা উল্লেখযোগ্য প্ৰশ্ন সুধিছে যে ৰাষ্ট্ৰসংঘ কি আৰু ইয়াত কোনে নেতৃত্ব লয়। গতিকে ৰাষ্ট্ৰসংঘ কি আছিলে, 1945 চনত যেতিয়া World War II দ্বিতীয় বিশ্বযুদ্ধ হৈ গৈছিলে, তাৰ পিছতেই সমগ্ৰ বিশ্বত শান্তি স্থাপনৰ বাবে ইণ্টাৰনেশ্যনেল কৰ্পোৰেশ্যন, আন্তৰ্জাতিক সহযোগিতা আৰু ইয়াৰ দেশবিলাকৰ মাজত সুৰক্ষা আৰু নিৰাপত্তা বৰ্তাই ৰাখিবৰ বাবে এটা সংগঠনৰ জন্ম লৈছিলে, যিটোৰ নাম ইউনাইটেড নেশ্যনছ বা ৰাষ্ট্ৰসংঘ। ইয়াত মুখ্যতঃ 193খন কাউণ্ট্ৰি মেম্বাৰ হিচাপে আছে, যাৰ হেডকোৱাৰ্টাৰ হৈছে নিউয়ৰ্ক, ইউনাইটেড ষ্টেটছ। আৰু ইউনাইটেড নেশ্যনছৰ নেতৃত্বৰ কথা যদি সোধে, ইয়াক পোনপটীয়াভাৱে কণ্ট্ৰল নকৰে বা কোনেও ইয়াক ছিংগুল এণ্টিটিত কণ্ট্ৰল নকৰে। ইয়াত কি হয়, এটা জটিল প্ৰক্ৰিয়াৰ মাজেৰে ভোটিং ছিষ্টেম, মেম্বাৰ ষ্টেটসমূহৰ ভোটিং ছিষ্টেমৰ মাজেৰে যিকোনো সিদ্ধান্ত লোৱা হয়। গতিকে কোনো এটা নিৰ্দিষ্ট দেশে বা কোনো এখন নিৰ্দিষ্ট গভৰ্ণমেণ্টে ইয়াক কণ্ট্ৰল কৰিব নোৱাৰে। আৰু অসমৰ যদি 2খন মেট্ৰ' চিটিজৰ নাম সোধে, তেনেহ'লে আপোনালোকে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ কথা ক'ব লাগিব। গুৱাহাটী ইজ দ্য লাৰ্জেষ্ট চিটি ইন আছাম আৰু লাৰ্জেষ্ট মেট্ৰ'পলজিছ ইন নৰ্থ
ইষ্টাৰ্ণ ইণ্ডিয়া গোটেই সমগ্ৰ নৰ্থ ইষ্টৰ ভিতৰতে গুৱাহাটীখন ডাঙৰ হয় আৰু ছেকেণ্ডখন হৈছে ডিব্ৰুগড়ক মেজৰ চিটি হিচাপে ঘোষণা কৰা হৈছে গতিকে এইখিনিও আপোনালোকে মনত ৰাখিব জলসিঞ্চন বিভাগত কি কৰে কি কাম কৰে সুধিছে একেগৰাকী প্ৰাৰ্থীকে সেইটো হৈছে জলসিঞ্চন বিভাগত কি কাম কৰে সাধাৰণতে জলসিঞ্চন বিভাগৰ মেইন বা মুখ্য উদ্দেশ্যটো হৈছে এগ্ৰিকালচাৰ প্ৰডাকশ্যন কৃষিজাতমূলক যিসমূহ উৎপাদন আছে বা দ্ৰব্য আছে সেইবিলাকৰ যাতে বৃদ্ধি কৰিব পাৰে আৰু ইম্প্ৰুভ দ্য ছ'চিঅ' ইকনমিক কণ্ডিশ্যনছ অফ ফাৰ্মাৰ খেতিয়কবিলাকৰ যাতে আৰ্থসামাজিক দিশটো উন্নত কৰিব পাৰি এইবিলাকেই হৈছে ইয়াৰ মুখ্য কাৰ্যাৱলী গতিকে এইখিনি আপোনালোকে ক'ব তেনেধৰণে জলসম্পদ বিভাগৰো কাম আপোনালোকক সুধিব পাৰে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে সাধাৰণতে মেনেজ কৰাত বা ডেভেলপ কৰাত ৱাটাৰ ৰিচোৰ্চৰ বিভিন্ন পাৰপ'জত বিশেষকৈ ইৰিগেশ্যন হওক বা ফ্লাড কণ্ট্ৰল হওক বানপানী নিয়ন্ত্ৰণ যিখিনি মথাউৰিৰ কাম থাকে পৰিদৰ্শন থাকে ৱাটাৰ ছাপ্লাই হওক এইবিলাকৰ ওপৰত কাম কৰে আৰু অনাময় যিটো আমাৰ খোৱা পানীৰ ব্যৱস্থা সেইটো পাব্লিক হেল্থে কৰে এনেকুৱা ধৰণৰে প্ৰশ্নসমূহ আহিব পুনৰ আপোনালোকক নতুন যেতিয়া আমাক কথাবিলাক জনাই থাকিব বেলেগ প্ৰাৰ্থীয়ে বা নতুন যেতিয়া কমেণ্ট আহি থাকিব বা আমাক জনাই থাকিব কিবা যদি কথা থাকে জনাই থাকিম ওপৰঞ্চি আমাৰ তৰফৰ পৰা আইডিয়া লগাই কেনেকুৱা ধৰণৰ আৰু প্ৰশ্ন হ'ব পাৰে কাইলৈ ৰাতিপুৱা আপোনালোকে এটা ভিডিঅ' পাব গতিকে তাত মই GI টেগসমূহ জনাই দিম গতিকে আপোনালোকে খুব ৰাতিপুৱা চাই যাব পাৰিব এক্সাম দিয়াৰ আগতে GI টেগসমূহ আপোনালোকে চাই ল'ব কাৰোবাৰ কমন পৰি যাব পাৰে গতিকে এইখিনিয়ে আজি বোৰ্ড শ্বিফ্টত আমাক জনোৱা কিছুমান প্ৰশ্ন আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ যিসকলে নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব যিসকলে প্ৰিপেৰেশ্যন কৰি আছে ধন্যবাদ